হে রাম শ্রবণ কীর্তন অর্চন বন্দন আদি ভকতিয়ে যার সমস্তে লোকৰ সদ্যে পাপহৰে তান পাৱে নমস্কাৰ শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্দন দাস্য সখিত্য আত্মনিবেদন এই ভক্তিসমূহে সদ্যে পাপহৰে লোক সমস্তৰ অৰ্থাৎ আপোনাৰ জীৱনত এইমাত্ৰ সংঘটিত হোৱা পাপৰ পৰাও আপোনাক শ্ৰৱণ কীৰ্তনে মুক্তি দিব পাৰে। এইটোও ঠিক যে পাপ নকৰাকে আমিবিলাকে থাকিব নোৱাৰো। কিয় কাৰণে যে জ্ঞাতে অজ্ঞাতে জাগতিক জগতত আমি জীৱন নিৰ্বাহ কৰিবলৈ যাওঁতে পাপ হোৱাটো নিশ্চিত। সমসাময়িকভাৱে পুণ্যও হৈ গৈ থাকে। পাপ যেনেকে নকৰিম বুলি ভাবিলেও পাপ সংগঠিত হয়, পুণ্যও আপুনি নকৰিম বুলি ভাবিলেও পুণ্য উৎপত্তি হয়। আৰু এইটোও ঠিক যে পাপৰ দ্বাৰা যেনেকে ভগৱানৰ ওচৰত যাব নোৱাৰি, পুণ্যৰ দ্বাৰাও ভগৱানৰ ওচৰত যাব নোৱাৰি। প্ৰভুসকল মনত ৰাখিব, পাপ আৰু পুণ্য ইহ জগতত ভোগ কৰিব লাগিব মানুহে। সেইকাৰণে প্ৰহ্লাদক কৈছিল বোলে এতিয়াই নালাগে যাব, ভোগ ভুঞ্জি পুণ্য কৰা ক্ষয়। তোমাৰ পুণ্যসমূহ তুমি ইয়াতে ভোগ কৰিব লাগিব, কাৰণ পাপ আৰু পুণ্যৰ ভোগ ইয়াতেই মানুহে ভোগ কৰিব। তাৰপিছত যেতিয়া পাপ পুণ্যৰ সমসাময়িক হৈ যাব, মানে উদাসীন হৈ যাব, তেতিয়াহে তেওঁ ভগৱানৰ ওচৰলৈকে যাব পাৰিব। বহুত পাপ থাকিলেও যাব নোৱাৰে, বহুত পুণ্য থাকিলেও যাব নোৱাৰে। মূল কথাটো হৈছে কি যে পাপটোক ভোগৰ ওপৰত নিৰ্ভৰ কৰে। ই কেনেকে নিৰ্ভৰ কৰিব? প্ৰভুসকল, এখন অৰণ্যত এজন দুষ্ট লোক বাস কৰিছিল, ডকাইত। তেওঁ কেৱল মানুহক মাৰে, যিমান আছে মানুহবিলাকক মানে বধ কৰে আৰু মানুহৰ পৰা ধন সম্পত্তি সেইবোৰ লুট কৰে। এবাৰ এজন সন্ত মহন্ত পুৰুষে সেই অৰণ্যৰ ৰাস্তাৰে গৈ থাকিল। মানুহে তেওঁক বাধা দিলে যে হে গুৰুজন, তুমি এইটো বাটেৰে নাযাবা। কেলে? বোলে এই অকমান আগত গ'লে এজন ডকাইত আছে, তেওঁ সকলো মানুহকে বধ কৰে আৰু সেই মানুহজনৰ ওচৰত থকা সকলো ধন সম্পত্তি সোণ গহনা সকলো লুট কৰে। সজ্জনে বোলে মোকনো কি, মোৰ তাতেতো একোৱেই নাই, আমি আৰু সন্ত ঋষি মানুহ, আমাৰ লগত নে ধন আছে নে সম্পত্তি আছে, গতিকে আমাকনো ক'ত মাৰিব, যি আছে লৈ দি দিম, মোক নামাৰিলে হ'ল। তেওঁ গ'ল, গৈ এন্ধাৰ হ'ল অৰণ্যৰ মাজত, তেওঁ বাট নেদেখা হ'ল। হিংস্ৰ জন্তুৰ ভয়ত জীৱন বচাবৰ কাৰণে তেওঁ কি কৰিলে, সেই অৰণ্যৰ মাজতে থকা এটা ঘৰ দেখিলে আৰু সেই ঘৰটোতে তেওঁ নিশা কটাবৰ কাৰণে সিদ্ধান্ত ল'লে। কিন্তু দৈৱক্ৰমে সেই ঘৰটো সেই ডকাইতটোৰে ঘৰ, যিটো ডকাইতে মানুহ মাৰে। আৰু ডকাইতটো চোতালতে থিয় হৈ আছে আৰু তেওঁ একদম নিৰ্ভীকভাৱে সন্ত ঈশ্বৰৰ নাম লৈ গৈ আছে। ডকাইতে ভাবিছে যে মোৰ নাম শুনিলে মানুহ ভয়তে মূৰ্ছা যায়, এইজন বাৰু কোন মানুহ মোৰ ঘৰলৈ আহি আছে আকৌ ইমান নিৰ্ভীকভাৱে? এইজনটো মানুহ নহয়, মানুহ হ'বই নোৱাৰে, এইজন কি নিশ্চয় কোনোবা দেৱতা বা ঈশ্বৰ পুৰুষ নিজেও হ'ব পাৰে। এই চিন্তাৰে তেওঁ কি কৰিলে, সেই সন্তজনক পদূলিতে এনেকে পীৰা পাৰি ৰাখিলে, পানী এঘুটি আনিলে, চৰণ ধুৱাই দিলে, চৰণ মুচি দিলে। সেই গুৰুজন, আজিনো কেনেকে মোৰ ইমান সৌভাগ্য হ'ল যে তুমি মোৰ ঘৰলৈ আহিলা, আহা। এই বুলি আদৰি সাদৰি নি ঘৰত বহুৱালে।
দণ্ডবত প্ৰণিপাত কৰি সেৱা জনাই ক'লে যে গুৰুদেৱ কওকচোন মই কি শুশ্ৰূষা কৰিব পাৰোঁ বোলে মই গোটেই ৰাতিটো ইয়াতে থাকিম কাইলৈ ৰাতিপুৱাই যাম তাৰে মোক ব্যৱস্থা কৰি দিব লাগিব বোলে আপুনি নিশ্চিন্তে থাকক মই সকলো ব্যৱস্থা কৰিম এই বুলি সুন্দৰ বিছনা পাৰি দিলে স্নান আদি কৰাৰ ব্যৱস্থা কৰাই দিলে অন্নৰ ব্যৱস্থা কৰি দিলে আৰু সেই অন্ন গ্ৰহণ কৰি সজ্জনে আৰামত শুই থাকিলে ৰাতিপুৱা তেওঁক জগাই দিছে গুৰুদেৱ উঠক পোহৰ হৈছে স্নান আদি কৰি তেওঁ গুৰু সেৱা কৰি ডকাইতজনে ক'লে বোলে ব'লক অৰণ্যখন মই আপোনাক পাৰ কৰাই দিওঁ এই বুলি একদম পাৰ কৰাই দি থৈ তেওঁক উভতি আহিলে তেওঁ গুচি গ'ল কালক্ৰমত দুগৰাকী পুৰুষৰে মৃত্যু হ'ল সজ্জনৰো মৃত্যু হ'ল আৰু দুৰ্জনৰো মৃত্যু হ'ল আৰু দুটা জীৱই যেতিয়া ধৰ্মৰাজ যমৰ সন্মুখত উপস্থিত হ'ল চিত্ৰগুপ্তই দুজনৰে বিচাৰ কৰিছে বিচাৰ কৰি কৈছে যে হে মহাৰাজ এইজন পৰম দুৰ্জন এওঁৰ জীৱনত এটাও ভাল কাম নাই কেৱল বেয়া কামবিলাক কৰিছে মানুহ মাৰিছে উৎপাত কৰিছে লুটপাত কৰিছে গতিকে এওঁৰ নৰক গতি ধৰ্মৰাজ যমে ক'লে ভালকে চোৱাচোন আকৌ কিবা ৰৈ যাব পাৰে কিবাটো পুণ্য কৰ্ম কৰিছে জনাই নজনাই এটাওনো কৰা নাই নে পুণ্য কৰ্ম চিত্ৰগুপ্তে ভালকে চাই দেখিলে মহাৰাজ কৰিছে এটা ভাল কাম বোলে কি বোলে এজন সজ্জনক তেওঁ এটা দিন সম্পূৰ্ণ শুশ্ৰূষা কৰিছে চৰণ ধুৱাই লৈ আহিছে আসন বখন দিয়াইছে অন্ন ৰান্ধি বাঢ়ি খুৱাইছে সকলো যি ধৰণে শুশ্ৰূষা কৰিব লাগে সজ্জনৰ শুশ্ৰূষা তেওঁ সম্পাদিত কৰিছে বোলে তাৰ কাৰণে কি হ'ব তাৰ কাৰণে তেওঁ এদিন স্বৰ্গ সুখ লাভ কৰিব পূৰ্ণ এটা দিন তাকো একদম এগৰাকী সামৰ্থ্য দেৱতা হিচাপে তেওঁ স্বৰ্গত থাকিব এটা দিন তাৰপিছত আৰু নৰক গোটেই জীৱন নৰক আৰু সজ্জনৰ চৰিত্ৰ বিশ্লেষণ কৰিবলৈ যাওঁতে চিত্ৰগুপ্তই ক'লে বোলে মহাৰাজ এইজনটো পৰম সজ্জন এওঁৰ জীৱনত কেতিয়াও বেয়া কাম হোৱাই নাই গতিকে তেওঁ স্বৰ্গ সুখ প্ৰাপ্তি হোৱাটো নিশ্চিত বোলে ভালকে চোৱা ভালকে চাই ক'লে যে এটা তেওঁৰ জীৱনত বেয়া কাম হৈছে বোলে তেওঁ এদিন এজন মহা দুৰ্জনৰ দ্বাৰা তেওঁ সেই দুৰ্জনৰ লগত থাকি দুৰ্জনৰ দুষ্টভাৱে উপাৰ্জন কৰা অন্ন গ্ৰহণ কৰিছে অসন্তজনৰ অন্ন ভক্ষণ কৰিছে তেওঁৰ ঘৰত এৰাতি আছে এই পাপটোৰ কাৰণে তেওঁ এদিন নৰক যন্ত্ৰণা ভোগ কৰিব বাকী তেওঁ স্বৰ্গ প্ৰাপ্ত সজ্জনৰ জীৱক সোধা হ'ল তুমি প্ৰথমতে ক'ত যাবা স্বৰ্গলৈ যাবা নে নৰকলৈ যাবা বোলে এদিনহে নৰক যন্ত্ৰণা বোলে এদিন আগতে মই নৰক যন্ত্ৰণাটোৱে ভুগি আহোঁ তাৰপিছততো আৰু মোৰ স্বৰ্গ হোৱা তাৰপিছত চিন্তা নাই দুষ্টজনক সুধিলে তোমাৰ বোলে মোৰতো গোটেই নৰকতে থাকিব লাগিব এদিনহে মাত্ৰ স্বৰ্গ সুখ গতিকে আগতে মই স্বৰ্গৰ সুখটোকে লৈ আহোঁ আৰু গোটেই জীৱন সেইটোকে ভাবি ভাবি নৰক যন্ত্ৰণা ভোগ কৰিম আৰু তেওঁ ক্ষমতাশালী দেৱতা হিচাপে স্বৰ্গলৈ গুচি গ'ল আৰু এওঁ নৰকৰ কীট এডাল জোকৰ জন্ম লৈ পেলাই এদিনৰ কাৰণে মানে কি আৰু এদিন তেওঁ থাকিব গোটেই দিনটো কাৰোবাৰ তেজ খাব আৰু কোনোবাৰ চকুত ধৰা পৰিলে গধূলি তেওঁ নিমখ অলপ ঢালি দিলে চেচ আৰু এটা দিন আৰু শেষ কথাটো ইমান আৰু এনেকুৱা তেওঁ স্বৰ্গলৈ গৈ ক'লে কি তেওঁ আকৌ দাস দাসী সকলো প্ৰাপ্তি হৈ যায় নহয় কেবিনেট মৰ্যাদা এদিনৰ কাৰণেও পালেও চব পাব গাড়ী মটৰ ছেক্ৰেটাৰী PSO চব পাব নহয় এদিনৰ কাৰণে পালেও এইটো নিয়ম চব পাব তেওঁ দাস দাসী চিপাহী সন্তৰী চব পাইছে ধন সোণ চব পাইছে তেওঁ একদম স্বৰ্গলৈ গৈয়ে একদম স্পষ্ট নিৰ্দেশনা দিলে যে যিমান দেৱঋষি গন্ধৰ্ব কিন্নৰ মহৰ্ষি সকলোকে বোলান দিয়া হওক মোৰ ঘৰলৈ আজি
আৰু পূৰ্ণ ভোগৰ আয়োজন কৰিব লাগে তেওঁলোকৰ কাৰণে। ধন সম্পত্তি স্বৰ্গৰ হেৰিৰ পৰা লৈ অহা হওক, যিমান আছে মৰিয়ালে। তেওঁ কি কৰিলে? দেৱঋষি, গন্ধৰ্ব, কিন্নৰ সকলোকে উদৰ পৰাই অন্ন ভঞ্জন কৰালে আৰু হাত আজলি যাক যিমান পাৰে দান দক্ষিণা দিবলৈ আৰম্ভ কৰি দিলে। গোটেই দিনটো সেয়াই কৰিলে। এই যে গোটেই দিনটো ব্ৰহ্ম ঋষি, দেৱ ঋষি, মহৰ্ষি, গন্ধৰ্ব, কিন্নৰ, চাৰণ সকলোকে যে তেওঁ দান দক্ষিণা আদি কৰি ভোগ ভোগতি কৰালে, তাৰ কাৰণে তেওঁৰ যিমান নৰক যন্ত্ৰণাৰ দুখ আছিল চব কৰ্তন গ'ল। চিৰদিনৰ কাৰণে স্বৰ্গ সুখ স্থায়ী হৈ গ'ল। আৰু যিজন সজ্জনে এদিনৰ কাৰণে নৰক ভুগিবলৈ আহিছিল, আহিয়ে তেওঁ যোগ হৈয়ে এজনী গাই গৰুৰ তাতে ধৰিলে, ধৰি গো ৰক্ত পান কৰিলে। এই যে সজ্জনৰ জীৱ হৈও কৰ্ম দুখত গো ৰক্ত পান কৰিলে, তাৰ কাৰণে কোটি কোটি নৰক আৰু আৰম্ভ হৈ গ'ল। তাৰ পৰা তেওঁ নিস্তাৰে নাপালে। প্ৰভুসকল, প্ৰাৰব্ধ কৰ্মৰ ফল যি লিখা থাকে আপুনি তাক ভুগিবই লাগিব। প্ৰহ্লাদে ভাগৱতত কৈছে যে মানুহে দুখ কৰিবৰ, দুখ প্ৰাপ্তিৰ কাৰণে যেনেকে কোনো ধৰণৰ কষ্টৰ প্ৰয়োজন নাই, সুখ পাবৰ কাৰণে একো কৰিব নালাগে। চক্ৰৱত পৰিৱৰ্তনতে দুখানিছ সুখানিছ। আপোনাৰ জীৱনত যিখিনি সময়ত দুখ পাব লগা আছে দুখ পাব, যিখিনি সময়ত সুখ পাব লগা আছে সুখ পাব। এই সুখ দুখৰ মাজত জীৱনক সংযমীভাৱে নিৰূপিত কৰি যিজনে ভগৱন্ত পুৰুষৰ দুখানি অভয়চৰণত নিজক সমৰ্পিত কৰিব পাৰিলে, তেওঁ মনুষ্য জীৱন সাৰ্থক কৰি যাব। দুখৰ সময়খিনিত তেওঁকে মই ইমান দুখী, এই নিৰাশাত তেওঁ জীৱন কটালে। তেতিয়া ভগৱানক তেওঁ চিন্তাই নকৰিলে। আৰু সুখৰ সময়ততো আৰু ভোগবিলাসত মত্ত হৈ ভগৱানক চিন্তাই নকৰিলে। গতিকে দুখ সুখ কতোৱেই ভগৱানৰ চিন্তা নকৰাকৈ অতিবাহিত কৰিলে, তেতিয়াহ'লে তেওঁৰ মনুষ্য জীৱন সাৰ্থক হ'ব নেকি? দুখী ব্যক্তিজনে সংসাৰত যেতিয়া দুখ পাব, সেই দুখত থাকিও তেওঁ ভগৱানক চিন্তা কৰিব লাগিব যে হে প্ৰভু, এই দুখ মোৰ কাৰণে প্ৰসাদ হওক। যেনে কুন্তী দেৱীয়ে কৈছিল যে মোক দুখ দিয়া, আপদ দিয়া প্ৰভু, মোক আৰু সুখৰ প্ৰয়োজন নাই, কাৰণ দুখত থাকিলেহে তোমাক ভজিব ভাল। আৰু অত্যন্ত সুখ আৰু স্বাচ্ছন্দ্য জীৱন কটোৱা লোকসকলেও কেৱল সুখ স্বাচ্ছন্দ্যৰ মানে প্ৰবাহত পৰি তেওঁ যদি কেৱল মতলীয়া হৈ যায়, ঈশ্বৰক যদি নভজে, তেতিয়াও তেওঁ মনুষ্য জীৱন সাৰ্থক। তেতিয়াও তেওঁ ভগৱানক ভজিব লাগিব। সুখে দুখে পূজো প্ৰভু তোমাৰ চৰণ। গতিকে সেইকাৰণে এই সুখ আৰু দুখৰ মাজতো ইয়াত লিখিছে, শ্ৰৱণ কীৰ্তন অৰ্চন বদন আদি ভক্তি যিজনে সাধন কৰি গ'ল নিয়মিতভাৱে, সুখেই হওক দুখেই হওক, বৰষুণেই হওক বতাহে হওক, ধুমুহাই হওক, প্ৰতিকূল হওক অনুকূল হওক, যি পৰিস্থিতিত নহওক কিয় মই ভগৱানক ভজিম বুলি লোৱা সিদ্ধান্তত মই ভজনা কৰিম। এই সিদ্ধান্তৰ পৰা মোক কোনেও লৰচৰ কৰিব নোৱাৰে। আমি বহুত দুখী হলো, সিদিনাখন ভগৱানক আৰু নামেই ল'ব নোৱাৰো। প্ৰভু গমেই পাইছা মন বেয়া, আজি আৰু ইমানতে সামৰিলো, গুচি আহিলো। আৰু সুখৰ দিনাতো সময়ে নাই। হে প্ৰভু, আজিতো আৰু বৰ আনন্দৰ বাৰ্তা আৰু তোমাৰে কৃপা হৈছে, গতিকে আজিও আৰু তোমাক ইমানতে থলো। বোলে আজি মোৰ এঠাইত যাব লগা আছে প্ৰভু, আৰু সেইকাৰণে আজি আৰু নাম নললো, আৰু এনেকেই এটা সেৱা জনালো। বহুত ভকতৰ আকৌ সুবিধা কি যে ৰাতিপুৱা গা ধুই উঠাৰ পিছত ভকত যদি আহে, এই শ্ৰাম চৈতন্য ভকতে আহিল যেতিয়া ভকতকে সেৱা ভাগ ললো, আৰু সেইফালে নাযাওঁ দিয়ক, গুৰু আসনলৈ নাযাওঁ। বহুতে আকৌ কয় কি বুলি, প্ৰভু আপুনি বহক দেই, মই লেঠাটো মাৰি থৈ আহোঁ। হৰি লেঠা কোনে লগালে? এই লেঠাটো আপোনাৰ নক'ব দিয়ক, আৰু মই শৰণ ললো নহয়। ললে নেকি? এয়া তেতিয়াৰ পৰা এটা লেঠা আৰু ৰাতিপুৱা উঠিব লাগে, তালৈ যাব লাগে, গধূলি উঠিব লাগে, আকৌ নাম ল'ব লাগে, লেঠা। বহুতে আকৌ ইয়াক লেঠা বুলি ললে।
জীৱনৰ অবিচ্ছেদ্য অংগ প্ৰভুসকল ঈশ্বৰৰ নাম জপ কৰিবই লাগিব যি কৰিলেও নিৰন্তৰ ভগৱানক ভজনা কৰিব লাগিব মনুষ্যৰ কৰ্তব্য কাৰণ অন্যান্য ইতৰ জীৱবিলাকে ইচ্ছা কৰিলেও ভগৱানক তেনেকৈ ভজিব নোৱাৰে সেই সুযোগ সুবিধা কেৱল আৰু কেৱল ভগৱানে আপোনাক দিছে সেইকাৰণে দুৰ্লভম মনুষ্য দেহ মনুষ্য জীৱনক দুৰ্লভ বুলি কৈছে ব্ৰহ্মায়ো বাঞ্ছা কৰে মনুষ্য জীৱন এইকাৰণে যে এই মনুষ্য শৰীৰত ভগৱানক ভজিবৰ কাৰণে উত্তম শৰীৰ হিচাপে বিবেচিত হৈছে শাস্ত্ৰত সেইকাৰণে মই আপোনালোকক আজি ডাঙৰ কথা এটা কওঁ কেতিয়াও নিৰাশাত নুভুগিব আমাৰ দেখোন একোৱেই নহ'ল আমি দেখোন একোৱেই নাপালো ভগৱান আমাকনো কি দিলা এই আমাৰ কাষৰ মানুহবোৰৰ বিল্ডিং হ'ল গাড়ী হ'ল ঘোঁৰা হ'ল চব হ'ল আমাৰ ফালেহে কণা গোসাঁয়ে চকু মেলি নাচায় ভগৱানকে কণা কৰি পেলালে খা ক'ত মৰে এতিয়া বুজিছেনে আচ্ছা তেওঁ এই কথাটো কেতিয়াও নাভাবে যে তোমাৰ কৃপাতে এই মনুষ্য শৰীৰটো প্ৰাপ্তি হৈছে তোমাৰ কৃপাতে মই শ্বাস প্ৰশ্বাস লৈ সুস্থ শৰীৰে জীয়াই আছো তোমাৰ কৃপাতে তোমাক ভজিবলৈ পাৰিছো হে ভগৱান ইয়াতকে আৰু মোক কি লাগে এনেকুৱা অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত মানুহে বন্তি জ্বলায় চাকি জ্বলায় সেই চাকি জ্বলাওঁতে দেখিব আপুনি যে বহুত চাকি জ্বলাই দিয়ে একোঘৰ মানুহে 4 গছি 5 গছি পৰিয়ালৰ যিমান মানুহ সবৰ নামতে চাকি জ্বলায় আৰু প্ৰত্যেক গছি চাকিতেই একোখনকে অভাৱৰ আবেদন প্ৰত্যেক চাকিতে ভগৱানৰ প্ৰতি প্ৰভু ল'ৰাটোৰ চাকৰিটো যেন হয় চাকি প্ৰভু ছোৱালীজনীলে এটা ভাল ল'ৰা হওক সেই গছি প্ৰভু মানুহটোৰ গাটো আজিকালি বেয়া হৈ থাকে সেইমতে চাকিবোৰ জ্বলি গৈ থাকে আৰু চাকি গছি যেতিয়ালৈকে নুনুমাই তেওঁ জ্বলন্ত সাক্ষী হে ভগৱান আমুকে মোক এইকাৰণে জ্বলাই থৈ গৈছে এই সহস্ৰ বন্তিসমূহৰ মাজত কিন্তু এনেকুৱা চাকিও এগছি জ্বলে সেই চাকি গছিত কোনো অভাৱৰ আবেদন নাই আছে কৃতজ্ঞতা হে ভগৱান আজিৰ তাৰিখলৈকে তোমাৰ কৃপাত মই যে জীয়াই আছো তোমাৰ কৃপাত মই মনুষ্যৰ নিচিনা এটা শ্ৰেষ্ঠ জীৱন ধাৰণ কৰিছো পুত্ৰ পৰিবাৰ সমন্বিতে তোমাৰ কৃপাতে আজিলৈকে জীয়াই আছো গতিকে মোক যদি কিবা দিছাও তুমি মোৰ যোগ্যতাতকে তুমি বেছিকে দিছা আৰু মোৰ পৰা যদি কিবা লৈও গৈছা তুমি হেতু মোৰ উপকাৰৰ কাৰণে তুমি মোৰ পৰা লৈ গৈছা এই কথাত মই নিশ্চিত গতিকে মোৰ কাৰণে চিন্তা কৰা তুমি ইমান দিনে ৰাতি তুমি মোৰ কথা চিন্তা কৰা প্ৰভু সেইকাৰণে কৃতজ্ঞতাৰে মই তোমাৰ চৰণত এগছি বন্তি জ্বলালো মোৰ কৃতজ্ঞতাৰ সেৱা তুমি স্বীকাৰ কৰা এনেকুৱা কৃতজ্ঞতাৰ বন্তি কিমানে জ্বলাই পাইছে প্ৰভু প্ৰভু আপুনি দুটা কথা সুধিছে এটা হল যে ভকত আহিলে প্ৰভুকল ভকত ভগৱানৰে প্ৰতিমূৰ্তি ভকত সাক্ষাৎ চৈতন্য ঈশ্বৰৰ প্ৰতিমূৰ্তি গতিকে আপুনি গুৰুখা কৰিবৰ আহোতেই যদি ভকত আহিছে তেলে হে আপোনাৰ কাৰণে ভাগ্য আপুনি ভকতৰ সেৱা লওক তাৰ পিছতো কিন্তু আপোনাৰ নিত্য যি গুৰুখা হেয়া কিন্তু আপুনি কৰিব লাগিব সম্পাদন কৰিব লাগিব হেতু কৰিবই লাগিব কাৰণ আপোনাৰ পৰিয়ালতো আপুনি অকলে নহয় নহয় আৰু আছে গতিকে আপুনি তেওঁক বহিবলৈ দি পৰিয়ালৰ মানুহক তেওঁ শুশ্ৰূষা কৰিবলৈ দি বোলে প্ৰভু বহক মই নামখাৰ লৈ আহোঁ
নামষাৰ লৈ আহি পুনৰ ভকতক সেৱা জনাব লাগে। যাওঁতেও ভকতক সেৱা লৈ যাব লাগিব আৰু নাম লৈ আহিও ভকতক সেৱা জনাব লাগিব। আৰু দৰাচলতে এজন ব্যক্তিয়ে যেতিয়া নাম ল'বলৈ যাব, প্ৰেৰণাৰ স্ৰোত স্বৰূপে পৰিয়ালৰ প্ৰত্যেকজন মানুহে তেওঁক, কনিষ্ঠসকলে তেওঁক সেৱা জনাব লাগে। ভকতেও তেওঁক প্ৰেৰণা দিব লাগে, প্ৰভু উত্তম কৰ্মৰ কাৰণে যাব ওলাইছে, আপুনি যাওক। অহাৰ পিছতো তেওঁক আচলতে মানুহে সেৱা কৰিব লাগে, তেওঁ কৰিব লাগে, পৰিপূৰক কৰিব লাগে। আৰু আপুনি যিটো কথা কৈছে যে আশা, দৰাচলতে কামনা আৰু বাসনা, এই বাসনাৰ দুটা মানে বিধি আছে। এটা কয় সুবাসনা, এটা কয় দুৰ্বাসনা। যদি আপুনি সৎবাসনা কৰিছে জীৱনত, সুবাসনাৰ পৰা আপুনি মোক্ষপ্ৰাপ্তি হ'ব। কি হৈছে বাপ? হা হা কওক, তথাপিও কওক। নাই, যদি সময় হৈছে আমি সামৰি দিওঁ। যদি আপুনি সৎ বাঞ্ছা কৰিছে, সুবাসনাটো ভকতৰ কৰ্তব্য। কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰী মনৰ কাম, ভকতৰ সংসদা নুগুচক মুখে দুৱাগুৰু নাম, এইটোতো কামনা কৰা হৈছে। তাৰমানে আপুনি বিষয়ী সুখ কামনা কৰি যদি ভগৱানক বাঞ্ছা কৰিছে, এই বাঞ্ছাটো ভকতৰ কাৰণে প্ৰয়োজন নহয়। কিন্তু আপুনি যদি ভগৱানৰ কৃপা প্ৰসাদ বিচাৰি, ভক্তৰ সংগ বিচাৰি, ভগৱানৰ নাম বিচাৰি যদি ভগৱানক বাঞ্ছা কৰিছে, সেই বাঞ্ছাটো অসৎ বাঞ্ছা নহয়। সেইটো আশাই, মই কৈছো নহয় দুটা, এটা দুৰাশা, এটা সৎ আশা। সুবাসনা আৰু দুৰ্বাসনা। মহাপুৰুষ মাধৱদেৱে ইয়াৰ বিশ্লেষণ কৰি থৈ গৈছে, আপুনি মই ক'বই নালাগে। প্ৰায় 600 নম্বৰ শ্লোকত মহাপুৰুষ মাধৱদেৱে লিখিছে, সুবাসনা দুৰ্বাসনা দুই বন্ধৰ মুখৰ মূল হেতু, শুনা জনমতে উপজয় পুৰুষৰ। সুবাসনা আৰু দুৰ্বাসনা। সুবাসনাই ভকতক মুক্ত কৰে, দুৰ্বাসনাই ভকতক বন্ধনত পেলায়। গতিকে আপুনি নিৰ্ণয় কৰিব যে যিটো বাসনাৰ দ্বাৰা আপুনি বান খাব পাৰে, সেই বাসনাটো আপুনি নকৰিব ভগৱানৰ ওচৰত। যিটো বাসনাৰ দ্বাৰা আপুনি মুক্ত হ'ব পাৰিব, সেই বাসনাটো কৰক। পৰীক্ষিতে বাসনা কৰিছে যে মোক কৃষ্ণ কথা কওক, বাসনা কৰিছে। দৈনন্দিন জীৱনত এজন ব্যক্তিৰ জীৱনত এই ভক্তিসমূহ এই ধৰণে পৰিচালিত হৈ থাকে, নিত্য চলি থাকে। যেতিয়াই যি সুযোগ হ'ল, যেতিয়াই যি সম্ভৱ হয় তেতিয়াই কৰে। মানে শ্ৰৱণ হ'লে শ্ৰৱণ কৰিলে, কীৰ্তন হ'লে কীৰ্তন কৰিলে। অৰ্চন বন্ধন। আপুনি ভগৱানৰ চৰণক নিজক অৰ্চন নকৰে জানো? আত্মনিবেদন নকৰে জানো? সেইটোৱে অৰ্চন। আপুনি নিজক অৰ্পণ কৰিছে নহয়। আত্মনিবেদনটোতো আত্মনিবেদনে, শৰণতে আত্মনিবেদন হয়। যিদিনাখন আপুনি শৰণ ল'লে ভগৱানৰ ওচৰত, সিদিনাখনে আত্মনিবেদন হৈ গ'ল। নিজক আপুনি নিবেদন কৰি পেলালে। নিজক এদিন আপুনি সকলো প্ৰকাৰে সমৰ্পণ কৰি পেলাই যিদিনাখন শৰণ ল'লে, তাৰ পিছতো দৈনন্দিনভাৱে আপুনি নিজক সমৰ্পণ কৰে নে নকৰে? নে এদিনে কৰি থৈ দিলে আৰু শেষ আৰু নালাগে? এনেকুৱাটো নহয়, নিত্য কৰিছে, সেইটোৱে অৰ্চন। অৰ্থাৎ এনেকুৱা হয় বা কথাটো যে ভগৱন্ত পুৰুষত আপোনাৰ জীৱনত যিখিনি প্ৰাপ্তি হৈছে, সেই প্ৰাপ্তিখিনিক ভগৱানৰ ওচৰতে সমৰ্পিত কৰিব লাগে। যি পাইছে, যশস্যা পাইছে, কৃতিত্ব পাইছে, ধন পাইছে, ঐশ্বৰ্য পাইছে, সেই চব মোৰ নহয়, এইবিলাক তোমাৰ প্ৰভু। মই এটা উদাহৰণ দিওঁ, আপোনালোকে বুজি পাব। এজন সন্ত পুৰুষৰ সভাত এজন সৰু ল'ৰাই খুব উৎপাত কৰি থাকিলে।
মানে কাৰোবাৰ কোলাত বহিছে, কাৰোবাৰ চশমা খুলি দিছে, কাৰোবাৰ কিবা কৰিছে, এনেকুৱা কৰি থাকোঁতে এই সজ্জন পুৰুষে সুধিলে, এইটো ল'ৰাটো কাৰণো এইটো ল'ৰা, এনেকৈ সুধিছে। তেতিয়া ল'ৰাটোৰ দেউতাকে থিয় হৈ পেলাই কৈছে, হে গুৰুদেৱ, আপোনাৰে বুলি ধৰক, আপোনাৰে, ঈশ্বৰৰে মানে আপোনাৰে, হয় নেকি? এইফালে একদম কাষতে বহুৱাই ৰাখিলে, এই ল'ৰাটো চুপচাপ হৈ বহি থাকিলে। অনুষ্ঠানৰ সামৰণিত প্ৰভুসকল গীতাত কৈছে যে ঈশ্বৰৰ নাম বিস্তৃত কৰিবৰ কাৰণে এটা শ্ৰেষ্ঠ যজ্ঞ আছে, যাক নাম যজ্ঞ বোলে। ঈশ্বৰে কৈছে সেইটো ময়েই বিভূতি যুগত। প্ৰভুসকল যজ্ঞ শব্দৰ অৰ্থ হ'ল শ্ৰেষ্ঠ কৰ্ম। সেই যজ্ঞ আমাৰ ঋষিমুনিসকলে সাধন কৰিছিলে। পৰম তপস্বীসকলে অত্যন্ত সচেতনে সেইবিলাক কৰিছিলে। চন্দন কাঠ আনি, আম খৰি আনি, ঘি জ্বলাই, তিল, মাহ, চাউল, নাৰিকল আদি আহুতি দি, অগ্নি প্ৰজ্বলিত কৰি, অগ্নিহোত্ৰৰ দ্বাৰা তেওঁলোকে যজ্ঞ সম্পাদন কৰিছিল। সেই যজ্ঞৰ ধোঁৱাই বায়ুমণ্ডলত গৈ পেলাই বায়ুমণ্ডল পৰিশুদ্ধ কৰে, মেঘৰ লগত গৈ সংমিশ্ৰিত হয়। এই যিবিলাক দ্ৰব্য বস্তুত সমৰ্পিত হ'ল, তাৰ দ্বাৰা উৎপাদিত সেই পুণ্য দ্ৰব্যই সেই মেঘত সঞ্চাৰিত হয়। সেই মেঘ যেতিয়া পৃথিৱীত বৰষুণ ৰূপে আহে, পৃথিৱীত খাদ্য শস্যত সেই নামৰূপী ঈশ্বৰৰ যিবিলাক স্তোত্ৰ শ্লোক মাতি মাতি তাত যজ্ঞ সম্পাদন কৰা হয়, সেই নামৰ প্ৰভাৱ পৃথিৱীত সমস্ত দ্ৰব্য বস্তুতেই সন্নিৱিষ্ট হয় আৰু বায়ুমণ্ডল পৰিশুদ্ধ হয়। এইকাৰণে কৰিছিলে, সিও এক প্ৰকাৰ যজ্ঞ। আৰু নামৰ সাধনাৰে নামৰ জপ কৰাটোকো সিও নাম জপ যজ্ঞ বুলি কয়। আজি ইয়াতে ভাগৱতৰ আয়োজন কৰিছে, ইয়াকো যজ্ঞ বুলি কয়, ভাগৱত যজ্ঞ। গতিকে যজ্ঞ বহু প্ৰকাৰ হ'ব পাৰে। যিবিলাক সৰ্বশ্ৰেষ্ঠ কৰ্মই জগতক ধন্য কৰে, জীৱ জগতৰ কল্যাণ সাধন কৰে, তাকে যজ্ঞ বোলে। অৰ্থাৎ আপোনাৰ দ্বাৰা সম্পাদিত যিটো উত্তম কৰ্মই জগতৰ কল্যাণ সাধন কৰিব, তেতিয়াহ'লে সেই কৰ্মটোক পালন কৰে ভগৱানে। সেইকাৰণে তেওঁক যজ্ঞৰ পালক বোলে। সেইকাৰণে তেওঁ যজ্ঞৰ পালক, অৰ্থাৎ শ্ৰেষ্ঠ কৰ্মৰ তেওঁ পালক। আপুনি অসৎ কৰ্ম কৰিলে আপোনাক আৰু তেওঁ নাপালে। আপোনাৰ দ্বাৰা যিমান সৎকৰ্ম সাধন হ'ব, আপোনাৰ পালক হিচাপে ভগৱান থাকে। সেইকাৰণে এই শব্দটো ব্যৱহাৰ কৰিছে। আৰু বহুতেতো বহুত ক'বই, ধানটোৰ প্ৰতি কণটো মানুহটোৰ প্ৰতি। আৰু আজিকালি শাস্ত্ৰৰ বিশ্লেষণ মানুহৰ ইচ্ছা অনুযায়ী মানুহে কৰে, চবেই কৰে, সকলোৰে নিজৰ মতি অনুসাৰে। শাস্ত্ৰত লিখিছে এটা কথা, এই ভাগৱতত সেইকাৰণে লিখিছে, যাৰো যেন মতি কৰে বেদকো ব্যাখ্যান, নিজ অৰ্থ ভকতিক তেজি বুজায় আনে। ইচ্ছা অনুযায়ী মানুহে বুজে। এখন গাঁৱত এজন মানুহে ব্ৰহ্ম মুহূৰ্ততে উঠি স্নান কৰে নদীত। কিয়? যে তেওঁ নামঘৰীয়া, নামঘৰৰ বন্তি ব্ৰহ্ম মুহূৰ্ততে তেওঁ জ্বলাই, শংখ দবা বজায়। গতিকে নৈখনত তেওঁ ঘাটত যেতিয়া স্নান কৰে কৃষ্ণ কৃষ্ণ বুলি, সেই নৈখনৰ সিপাৰেও কাৰোবাক তেওঁ স্নান কৰা সদায় দেখে। সিপাৰেও এজন মানুহে স্নান কৰে। তেওঁ আকৌ এজন চোৰ, গোটেই ৰাতিটো চুৰ কৰে। চুৰ কৰি দিনটোলে ভাল মানুহ হৈ থাকিবৰ কাৰণে ব্ৰহ্ম মুহূৰ্ততে কোনেও নেদেখাতে তেওঁ স্নান কৰি একদম দিনটো বহুত ফিটফাট ভাল মানুহ হৈ থাকে। গতিকে সিপাৰৰ পৰা চোৰে দেখে যে সিপাৰেও কোনোবা এজনে গা ধুৱে। গতিকে চোৰে ভাবে সিটো চাইড তেওঁ চাই আছে, ইটো চাইড মই চাই আছো, বুজিছেনে? আকৌ নামঘৰীয়াই ভাবে সেইজনেও কিজানি ৰাতিপুৱাই কৰবাত বন্তি আদি জ্বলায়,
কাৰণ ইফালে যেতিয়া এইটো কাম মই কৰি আছোঁ, তেওঁ বোধহয় ক'ৰবাত সেইটো কৰে। গতিকে ৰাতিপুৱাই ভকত দৰ্শন হ'ল বুলি স্নান কৰি উঠি সিফালৰজনক তেওঁ এনেকৈ সেৱা কৰে। ভকত দৰ্শন হ'ল ৰাতিপুৱাই, আৰু তেওঁ কৰে কিন্তু দেই, তেওঁ সেৱা কৰে। তেওঁ আকৌ কি বুলি সেৱা কৰে? দিয়ক দিয়ক, আপোনাৰ ফালে আপুনি চলাই যাওক, মোৰ ফালে মই চলাই যাওঁ, কোনেও কাকো নকলে হ'ল আৰু বাছ। গতিকে যাৰো জনমতি, বুজিছেনে? শাস্ত্ৰক সেইকাৰণে আপুনি মই পাত্তা নাপাওঁ কৈ পেলাই। যাৰ যিটো মনত ভাৱনা থাকিব তেওঁ সেইটোৱে ব্যাখ্যা কৰিব, মতি অনুসাৰে। শাস্ত্ৰও হাৰি যাব পৰা নাই। আৰে আপুনি কি কৰিব এতিয়া? তাৰ উপায় কি আছে? নাই প্ৰভু, শাস্ত্ৰত যিটো আছে সেইটোৱে কৈছে। তেওঁ সিপাৰে গা ধোৱা মানুহজনক তেওঁ এইজনো মোৰ নিচিনাই বুলি ভাবিছে। অসুবিধাটো ক'ত আছে? বাধা দিয়ে কেনেকে এতিয়া? তেওঁতো ভুল ভবা নাই, নহয়। দৃষ্টিভংগীটো যাৰ যিটো শাস্ত্ৰ, মই আগতে এইটো কথাৰে আৰম্ভ কৰিছিলো, আপুনি অহা নাই তেতিয়া। মই এই কথাটোৰে আজিৰ অনুষ্ঠান আৰম্ভ কৰিছিলো যে শৌনক প্ৰমুখে ঋষিসকলে শুকদেৱক কৈছে যে হে গুৰুদেৱ, ভাগৱতত কি আছে থাকক, পৰীক্ষিতক শুকদেৱে যিখিনি কথা কৈছিল সেইখিনি আমি শুনিম, বুজিছেনে? বেলেগ আৰু আপুনি ক'ব নালাগে, সেইখিনি ক'লেই হ'ল। তাৰমানে শুকদেৱৰ মতি অনুসাৰে শুকদেৱে ভাগৱতক যি ধৰণে বিশ্লেষণ কৰিলে, তাৰ পৰা পৰীক্ষিত যি ধৰণে মোক্ষপ্ৰাপ্তি হ'ল, আমিও সেইটোৱে বিচাৰোঁ।